वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 24 আহিন শুক্ৰবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 11 অক্টোবৰ 2024 চন, ভাৰতীয় 19 আহিন আৰু মোং 7 ৰবিয়স্বানী। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:22:12 আৰু সূৰ্যাস্ত সন্ধ্যা 4:52:34। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা অষ্টমী তিথি, দিনৰ 12:07:12 আৰু আজি নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া নক্ষত্ৰ, ৰাতিপুৱা 5:41:24 পৰ্যন্ত। আজিৰ যুগ হ'ল সুকৰ্মা যুগ, ৰাতি 2:46:06 আৰু আজিৰ কৰণ হ'ল বপকৰণ। সুকৰ্মা অৰ্থাৎ সুকৰ্ম। আজিৰ জন্মজাতক সৎকৰ্মৰ দ্বাৰা ফল লাভ কৰে। জাতক সৌভাগ্যৱান, সৰ্ব লোকপ্ৰিয়, প্ৰফুল্ল মনৰ, ভোগী, গুণৱান হয় আজিৰ জন্মজাতক। আৰু যিকোনো শুভ কাৰ্যৰ ক্ষেত্ৰতো এই যুগ অতি শুভ। আৰু আজি চাহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি কেতু যুক্ত হৈ বুধৰ লগত একেলগে বহি আছে আজি কন্যা ৰাশিত। মংগল আছে মিথুন ৰাশিত, বৃহস্পতি আছে বৃষভ ৰাশিত, শনি কুম্ভ ৰাশিত আৰু ৰাহু মীন ৰাশিত, শুক্ৰ তুলা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে ধনুষ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনু ৰাশি। ক্ষত্ৰিয় বৰ্ণ বৰুণ যোগ, নৰগণ গন্ধৰ্বৰ অস্থি, অস্তোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। ৰাতিপুৱা 5:42:24 যোৱাত গৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা আৰু দিনৰ 11:41:18 যোৱাত মকৰ ৰাশি শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হোতাসন যোগ। আজি আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ। ৰাতিপুৱা 5:41:24 যোৱাত 7 দিনীয়া শুভগা যোগ। মৰণৰ দোষ নাই আৰু ৰাতিপুৱা 5:41:24 যোৱাত 2 পাত। যাত্ৰা আজি মধ্যম, পশ্চিমে যাত্ৰা নাই। ৰাতিপুৱা 5:41:24 যোৱাত যাত্ৰা নাই, নক্ষত্ৰতো দোষ আছে। গতিকে যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম নাই। খাদ্যত আজি নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ। দিনৰ 12:07:12 যোৱাত লাও খোৱা নিষেধ। যোগিনী আজি ঈশান কোণত আৰু দিনৰ 12:07:12 যোৱাত পূবত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 9:42:39 পৰা 11:09:43 আৰু কাল ৰাত্ৰি নিশা 8:03:52 পৰা 9:36:47। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 6:17 আৰু 7:00 পৰা 9:13 11:32 পৰা 2:37 3:28 পৰা 4:56 আৰু ৰাতি 5:42 পৰা 9:04 11:34 পৰা 2:56 3:50 পৰা 5:22 অমৃত যুগ। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু আজি অষ্টমীৰ একদিষ্ট সন্দীপন, নৱমীৰ একদিষ্ট সন্দীপন। দিনৰ 9:12:19 সময়ৰ ভিতৰত কিন্তু বাৰবেলা অনুৰোধত দিনৰ 8:15:35 সময়ৰ ভিতৰত মহাষ্টমী কল্প আৰম্ভ। কেৱল মহাষ্টমী কল্প আৰম্ভ আৰু মহাষ্টমী বিহিত পূজা প্ৰশস্ত। আৰু আজি শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা পূজাৰ মহাগৌৰী ৰূপত শ্ৰীং ক্লিং হ্ৰিং বৰদাই নমঃ মন্ত্ৰৰে নাৰিকলৰে পূজা কৰিলে ইয়াৰ পৰা সন্তান সুখ প্ৰাপ্তি লাভ হয়। আৰু আজি দিনৰ 11:43:12 যোৱাত সন্ধি পূজা আৰম্ভ আৰু দিনৰ 12:07:12 যোৱাত বলিদান।
আৰু দিনৰ 12:31 12 সময়ৰ ভিতৰত সন্ধি পূজাৰ সমাপন। বীৰা অষ্টমী ব্ৰত আছে, মহা অষ্টমী উপবাস। সাধু পুৰুষ ৰামপদ মহন্ত মানাকুচি হাজো, বাপুজী সনাতন আশ্ৰমত গীতা সমাৰোহ, কালশিলা সত্ৰাধিকাৰ অনন্ত আতা, নৰুৱা সত্ৰৰ কৃষ্ণানন্দ দেৱ গোস্বামী আৰু বৰদোৱা সত্ৰৰ নিত্যানন্দ গোস্বামী তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ ক্ষতিৰ সম্ভাৱনা, বৃষ জন্তুৰ ভয়, মিথুন শিক্ষকৰ শুভ, কৰ্কট আকস্মিক দুৰ্ঘটনা, সিংহ মানসিক যন্ত্ৰণা, কন্যা বন্ধুহানি, তুলা ধৰ্মানুৰাগ, বৃশ্চিক ব্যক্তিৰ সহায়, ধনু চৰ্দিজৰ পীড়া, মকৰ অপমান গ্লানি, কুম্ভ যোগাযোগত শুভ, মীন দুৰ্বলতাৰ আৰু ৰোগ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।